নমস্কাৰ। প্ৰথম খবৰৰ এই বিশেষ নিৰ্বাচনী অনুষ্ঠান কথোপকথনলৈ মই খগেন কলিতাই আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। তৃতীয় পৰ্যায়ৰ ধুবুৰী আৰু লোকসভা নিৰ্বাচনৰ তদাৰকৰ দায়িত্বত শাসক দল বিজেপিয়ে তেওঁলোকৰে জ্যেষ্ঠ নেতা বিজেপি দলৰ অসম ৰাজ্যিক কমিটিৰ প্ৰাক্তন সভাপতি বৰ্তমানৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসক ধুবুৰী আৰু কোকৰাঝাৰ এই দুটা লোকসভা সমষ্টিৰ অন্যতম তদাৰকীৰ দায়িত্ব দিছে। ৰঞ্জিত দাস ডাঙৰীয়া আজিৰ কথোপকথনত মোৰ অতিথি হৈছে। মই আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ। দুটা লোকসভা সমষ্টি কোকৰাঝাৰ আৰু ধুবুৰী, আপোনাক অন্যতম আপুনি তদাৰকীৰ দায়িত্বত আছে। প্ৰথম কথা, কোকৰাঝাৰ, আমি এতিয়া এই মুহূৰ্তত কোকৰাঝাৰত আছোঁ। কোকৰাঝাৰ লোকসভা সমষ্টিৰ যিটো জনবিন্যাস বা এই সমষ্টিটোৰ নিৰ্বাচনী প্ৰেক্ষাপটটো, পৰিস্থিতিটো আপুনি কেনেদৰে ব্যাখ্যা কৰিব? যিহেতু মই যেতিয়া দলৰ ৰাজ্যিক সভাপতি দায়িত্বত আছিলোঁ আৰু তেতিয়াৰ পৰা এই বিটিআৰত মই বিভিন্ন কাম কৰিছিলোঁ আৰু মই যেতিয়া সভাপতি থাকোঁতে এই বিটিআৰৰ নিৰ্বাচনত আমি অংশগ্ৰহণ কৰিছিলোঁ আৰু অকল অংশগ্ৰহণে নহয়, তেতিয়া BPF দলে ক্ষমতাচ্যুত হৈছিলে। UPPL দল আৰু দলৰ সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত আমি নিজে সভাপতি আছিলোঁ। তেতিয়া আমি নিজে ভাৰতীয় জনতা পাৰ্টি আৰু UPPL দলে মিত্ৰতাৰে আমি চৰকাৰ গঠন কৰিছিলোঁ। আৰু যদি পৰ্যালোচনা কৰি যদি চাওঁ, সেই বিটিআৰৰ সেই নিৰ্বাচনৰ ধাৰাবাহিকতা এতিয়া অক্ষুণ্ণ আছে আৰু সেইটোৰ পৰা চালে মই ভাবিছোঁ যে আমি ইয়াতে জিকাটো নিশ্চিত এইকাৰণে কৈছোঁ যে ইয়াতে আমি দুটা বস্তু দেখিছোঁ। বিশেষকৈ এইটো অসমৰ জনসাধাৰণে জনা উচিত যে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014 চনত মাননীয় সেই সময়ৰ গৃহমন্ত্ৰী ৰাজনাথ সিং ডাঙৰীয়াৰ জৰিয়তে প্ৰথম শান্তিৰ বীজ ৰোপণ কৰিছিলে ইয়াতে। আৰু সেই সময়ত 2014 চনত মই ভাৰতীয় জনতা পাৰ্টীৰ সৰ্বগড় বিধায়ক আছিলোঁ, দলৰ সাধাৰণ সম্পাদক আছিলোঁ আৰু সেই সময়ত তেখেতক মই সংগ প্ৰদান কৰিছিলোঁ। আৰু তাৰ পিছৰ পৰা নিৰবিচ্ছিন্নভাৱে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই হওক বা তাৰপিছত সৰ্বানন্দ সোণোৱালে হওক বা আমিয়ে হওক, বিভিন্ন ব্যক্তিয়ে সহায় সহযোগ কৰাৰ পিছত আৰু নতুনকৈ পুনৰবাৰ প্ৰধানমন্ত্ৰীয়ে দায়িত্ব লোৱাৰ পিছত আৰু অমিত শ্বাহ ডাঙৰীয়া যেতিয়া গৃহমন্ত্ৰী হোৱাৰ পিছত কেইবাটাও শান্তি আলোচনা, পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিৰবিচ্ছিন্ন যি ছাৰ্ভিচ আগবঢ়ালে আৰু লগতে প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি সক্ৰিয় সহযোগিতাৰ ফলস্বৰূপে আজি 100% শান্তি ইয়াতে আহিছে এই বিটিআৰ অঞ্চলত। গতিকে এই শান্তি প্ৰতিষ্ঠা হোৱাৰ পিছত মানুহৰ মনত এটা আশাৰ এটা সঞ্চাৰ আহিছে, যাৰ ফলস্বৰূপে প্ৰগতিও হ'বলৈ ধৰিলে। বিভিন্ন ধৰণৰ কলেজ, শিক্ষানুষ্ঠান, মেডিকেল কলেজকে আদি কৰি ইয়াতে স্থাপন হোৱাৰ কাৰণে আৰম্ভ হ'ল। আৰু এতিয়া শেহতীয়াকৈ প্ৰমোদ বড়ো ডাঙৰীয়াই এতিয়া মানৱ সম্পদ গঢ়াৰ কাৰণে এক বিশেষ ব্যৱস্থা কৰিছে, যিটো নেকি ছুপাৰ 50 প্ৰতিটো সমষ্টিতে কৰি যাতে এই অঞ্চলৰ ল'ৰা ছোৱালীক যাতে IAS IPS ক'ব পৰা যায়, SS ক'ব পৰা যায়, তাৰ কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়াই এটা সুকীয়া এটা ধাৰা এটা আৰম্ভ কৰিছে। গতিকে সেই সুকীয়া ধাৰাৰ লগতে আমি ভাৰতীয় জনতা পাৰ্টীৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁ দায়িত্ব লোৱাৰ পিছৰ পৰা বিটিআৰক কোনো ধৰণৰ 6 শিডিউলৰ মৰ্যাদা দিয়াৰ উপৰিও যাতে সকলো কাম যাতে কৰিব পৰা যায়, সৰ্বস্পৰ্শী আৰু সৰ্বব্যাপী আঁচনিৰে কাম কৰাৰ পিছত মানুহৰ মাজত এটা উৎসাহ এটা আহিছে। আৰু সেই উৎসাহৰ পিছতে আমি দলে প্ৰথম অৱস্থাত যিহেতু আমি ইয়াতে বুথ সমিতি গঠন, পৃষ্ঠা প্ৰমুখ নিযুক্তি দিয়া, পৃষ্ঠা প্ৰমুখৰ সন্মিলন কৰা, পিছলৈ আমি সমষ্টিভিত্তিক পৃষ্ঠা প্ৰমুখৰ সন্মিলন, মানুহৰ ঘৰে ঘৰে সম্পৰ্ক স্থাপন, আজি শেহতীয়াকৈ আমি ব্যৱসায়ীসকলৰ লগত সম্পৰ্ক স্থাপন কৰি আছোঁ বিভিন্ন স্থানত। মই নিজে গৰুফেল্লা বজাৰে হওক, শ্ৰীৰামপুৰ বজাৰতে হওক, বাসুগাঁও বজাৰতে, আজি আমাৰ ডেইলি মাৰ্কেট কোকৰাঝাৰ, এনেকুৱাকৈ আমি একেবাৰে মানুহৰ হৃদয়ত আমি সোমাবলৈ প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু এইবোৰ কৰাৰ লগে লগে সমান্তৰালভাৱে UPPL দলেও তেওঁলোকে বিভিন্ন জাতি ধৰ্মৰ মাজত সোমাবলৈ সক্ষম হৈছে, সংখ্যালঘুসকলৰ মাজতো সোমাবলৈ সক্ষম হৈছে। আৰু সংখ্যালঘুসকলৰ মাজতো কোকৰাঝাৰ বা ধুবুৰীত এটা মানুহৰ আশাৰ সঞ্চাৰ আহিছে কি, যে আমি যি 42 লাখ যি ৰেচন কাৰ্ড দিলোঁ, এই ৰেচন কাৰ্ডৰ ভিতৰত ধুবুৰী অঞ্চলত আমি প্ৰায় 4,73,000 মানুহক আমি ৰেচন কাৰ্ড দিলোঁ। প্ৰধানমন্ত্ৰী আৱাস যোজনা 20 লাখৰ ভিতৰত 2,98,000 প্ৰধানমন্ত্ৰী আৱাস যোজনা দিলোঁ। ঠিক আমাৰ ইয়াতো তেনেকুৱাকৈ প্ৰায় 3 লক্ষ মানুহক আমি ৰেচন কাৰ্ড দিলোঁ কোকৰাঝাৰত।
আৰু লগতে আমি প্ৰধানমন্ত্ৰী আৱাস যোজনা দিলোঁ প্ৰায় 2 লাখ। এনেকুৱাকৈ সৰ্বস্পৰ্শী সৰ্বব্যাপী আঁচনিৰে আমি সকলোকে লগত আমি সম্পৰ্ক স্থাপন কৰাত সক্ষম হৈছোঁ। গতিকে মই ভাবোঁ ইয়াতে সংখ্যাগুৰুৱে হওক বা সংখ্যালঘুৱে হওক, জনজাতি হওক বা অজনজাতি হওক, সকলোৱে সুন্দৰ পৰিৱেশত আগবাঢ়ি আহিছে। আৰু বিশেষকৈ মানুহে নেদেখা দুটা বস্তু ইয়াতে মানে দেখা পায়, অন্ততঃ বিটিআৰৰ মানুহে দেখা পায়। সেইটো হৈছে কি, আগতে পূৰ্বতে আমাৰ যিমান ইলেক্ট্ৰিক পোষ্ট তাত লিখা আছিল ডিভাইড আছাম 50-50, আৰু সমান্তৰালভাৱে অবড়ো নামৰ এটা বিশেষ এটা জাতি সৃষ্টি কৰা হৈছিলে, যিটো নেকি এটা অসাংবিধানিক। কাৰণ কিয়, অবড়ো বুলি কোনো জাতি থাকিব নোৱাৰে বা থাকিব নালাগে। কাৰণ কিয়, অবড়ো বুলি যদি জাতি থাকে তেতিয়া অহাকালিলৈ কোনোবাই অসমীয়া সংগঠন খুলি দিব পাৰে, ৰাভা সংগঠন খুলিব পাৰে, বঙালী সংগঠন খুলিব পাৰে, গোৰ্খা খুলিব পাৰে। গতিকে এই যিটো বড়ো নামৰ যিটো এটা নতুন কনচেপ্ট সৃষ্টি কৰিছিলে, সেইটোও নোহোৱা হ'ল, আৰু ডিভাইড আছাম 50-50 সেইটোও নোহোৱা হ'ল। গতিকে দুয়ো পক্ষৰ পৰা এই যিটো ব্যৱস্থা কৰা হোৱাৰ ফলস্বৰূপে মানুহৰ মাজত সমন্বয় বৃদ্ধি হৈছে, মানুহৰ মাজত আশাৰ সঞ্চাৰ আহিছে। মই আপোনাক মাজতে সুধিছোঁ, এয়া হ'ল বড়োভূমিৰ দুটা প্ৰধান ৰাজনৈতিক দল, BPF আৰু UPPL। আৰু BPF দলো বিজেপিৰ সৈতে প্ৰায় 5 বছৰ কাল আপোনালোকৰ লগত তেওঁলোক আছিলে, আপোনালোকৰ প্ৰথমখন চৰকাৰৰ দিনত, আৰু UPPL এতিয়া আপোনালোকৰ দিনত আহে। এতিয়া এটা কথা খুব তলে তলে আমি ইয়াত ঘূৰি ফুৰোঁতে আমি শুনিছোঁ যে বিজেপিয়ে BPF আৰু UPPLৰ লগত সমানেই এটা সমদূৰত্ব আৰু এটা সমান দৃষ্টিৰে চাইছে। কাৰণ ইয়াৰ পৰা যিজনেই যায়, BPFে হওক UPPLে হওক, তেওঁলোকে বিজেপিকে সমৰ্থন জনাব। আৰু সেইকাৰণে বিজেপিয়ে আনকি নিজৰ মিত্ৰ দল UPPLৰ ক্ষেত্ৰতো বহু পৰিমাণে কিছু শিথিলতা, কিছু মানে একেবাৰে জঁপিয়াই যিধৰণে পৰিব লাগে আপোনালোকে তেনেকৈ পৰা নাই। আৰু BPFৰ প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে আপোনালোক যিমান আক্ৰমণাত্মক হ'ব লাগে ইমান হোৱা নাই। এইটো আপোনাৰ ভ্ৰান্ত ধাৰণা। কাৰণ কিয়, মুখ্যমন্ত্ৰী ডাঙৰীয়াই 10খনকৈ মানে সভা ইয়াতে লৈছে। ইয়াতে আমি প্ৰতিটো বুথত গৈছোঁ আমি। গতিকে আমি BTC নিৰ্বাচনত যিমান আক্ৰমণাত্মক আছিলোঁ তাতকৈ বেছি আক্ৰমণাত্মক হৈছোঁ। কাৰণ কিয়, এওঁলোকেতো যিহেতু BPF দলে যিহেতু UDFৰ ছাপোৰ্ট লৈছে, আমাৰ বিশেষকৈ দেখিছোঁ আমাৰ হেৰি ক্ষেত্ৰত, যি দৰং ওদালগুৰিৰ ক্ষেত্ৰত। গতিকে দৰং ওদালগুৰিৰ ক্ষেত্ৰত যিহেতু লৈছে, ইয়াতে হয়তো মানুহক দেখাকৈ লোৱা নাই, হয়তো গোপনে ল'ব পাৰে। গতিকে সেইকাৰণে তেওঁলোকৰ প্ৰতি যে আমাৰ নৰম দৃষ্টিভংগী, এইটো একেবাৰে হেৰি কথা। মই মিছা কথা বুলি নকওঁ, আপুনি মিছা কথা কোৱা নাই, আপোনাক হয়তো কোনোবাই কৈছে কথাষাৰ, এইটো কথা নহয়। আৰু কাৰণ কিয়, তেওঁলোকৰ প্ৰতি যদি আমাৰ তেনেকুৱা থাকিলহেঁতেন, আমিতো তিনিওটা দলক লৈ চৰকাৰ কৰিব পাৰিলোহেঁতেন। কাৰণ কিয়, মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি ক'লেহেঁতেন যে নহয়, আমি তিনিটা দল BJP, UPPL, BPFে একেলগে বিটিআৰ চলাব লাগে, গতিকে আমি সেইটো কৰিব পাৰিলোহেঁতেন। সেইটোতো আমি যিহেতু কৰা নাই, গতিকে আক্ৰমণাত্মকভাৱে আমি মানে কাম কৰিছোঁ। আৰু কণ্টেষ্টটো আমাৰ মানে ধৰক কণ্টেষ্ট নহয়, কাৰণ কণ্টেষ্ট হ'লে কাক ক'ব, আপুনি 80 পালে মই 30 পালোঁ, এইটো কণ্টেষ্ট বুলি কয়। কিন্তু দ্বিতীয় পজিশ্যনত থাকিব BPF বা কংগ্ৰেছ থাকিব। গতিকে তেওঁলোকৰ এতিয়া জনভিত্তিটো তেওঁলোকৰ নাই, গণভিত্তি নাই। কাৰণ গণভিত্তি নোহোৱাৰ কাৰণেতো ক্ষমতা হেৰাবলগীয়া হ'ল। গণভিত্তি যদি থাকিলহেঁতেন তেতিয়াহ'লে তেওঁলোকেতো ক্ষমতা হেৰাব লগা নহ'লহেঁতেন। গতিকে তেওঁলোকে যিমানখিনি কৰ্ম কৰিলে, কাৰণ কিয়, কিমান নিৰীহ মানুহ তেওঁলোকৰ সময়ত হত্যা হ'ল, কিমান মানুহৰ ঘৰ জ্বলিলে, কিমান মানুহ অশান্তিময় পৰিৱেশত থাকিলে। মানুহৰ ঘৰৰ ছালত যদি এটা বেলো পৰি যায়, নাৰিকল পৰিলেও মানুহ তেতিয়া লগে লগে সচকিত হয় যে কিবা আহিলে নেকি। কিন্তু তাৰ বিপৰীতে প্ৰমোদ বড়োৰ নেতৃত্বৰ দিনত কিন্তু আজিলৈ ধৰ্মীয় সংখ্যালঘুৱে হওক বা সংখ্যাগুৰুৱে হওক, ক'ৰবাত হত্যাকাণ্ড, গোষ্ঠীগত সংঘৰ্ষৰ দূৰৰ কথা, আজিলৈ এটা সংখ্যালঘু সমাজৰ কোনো মানুহৰ ব্যক্তিৰ গাৰ নোম এপাটো লৰা নাই। গতিকে এইটোৱে হৈছে পৰিৱৰ্তন। মই কোকৰাঝাৰৰ পৰা অকণমান ধুবুৰীলৈ যাব খুজিছোঁ। ধুবুৰীত বিজেপি দলে পোনে পোনে প্ৰতিদ্বন্দ্বিতা কৰা নাই যদিও আপোনালোকৰ সহযোগী দল অগপৰ প্ৰাৰ্থী আছে জাভেদ ইছলাম। আৰু ধুবুৰীত আপোনালোকৰ যেনেকৈ নকওক কিয়, আপোনালোকৰ প্ৰধান মানে ৰাজনৈতিক প্ৰতিদ্বন্দ্বী AIUDFৰ মুখ্য মৌলানা বদৰুদ্দিন আজমল তেখেত আছে। মৌলানা বদৰুদ্দিন আজমলক নিৰ্বাচনত পৰাস্ত কৰিবলৈ বিজেপি দলৰ ৰণকৌশলটো কি? চাওক, মই ভাবোঁ যে UDF আৰু কংগ্ৰেছ এটা মুদ্ৰাৰে ইপিঠি সিপিঠি। গতিকে UDFৰ ক্ষেত্ৰত যিটো ৰণকৌশল,
আমাৰ কংগ্ৰেছৰ ক্ষেত্ৰতো একেধৰণৰ কুশল। আমি নিজৰ আমাৰ দলৰ শত্ৰু বুলি দুয়োটা দলকে আমি জ্ঞান কৰোঁ যে তেওঁলোকে আমাৰ বিজেপি দলৰ দুয়োটাই শত্ৰু, গতিকে শত্ৰুপক্ষৰ লগত আমি সমানে যুঁজ দিছোঁ আৰু যাৰ কাৰণে আমি ট্ৰাইংগুলাৰ কণ্টেষ্ট হ'ব। আৰু এই ট্ৰাইংগুলাৰ কণ্টেষ্টৰ ভিতৰত যিহেতু পূৰ্বৰ পৰা যিহেতু এটা গণভিত্তি আছে বা এতিয়াও সাংসদ হৈ আছে বদৰুদ্দিন আজমল, গতিকে আমাৰ কণ্টেষ্টটো তেওঁলোকৰ লগত হ'ব। তথাপি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া পূৰ্বতে ধুবুৰীত অহা কথা নাছিলে, এতিয়া অহা কাইলৈ তেখেতে মানে কাৰ্যসূচী ৰাখিছে আৰু প্ৰায় 10টা সমষ্টিত 10খন তাত সভা কৰিব। আৰু এইকাৰণে কৰা হৈছে যে যিহেতু সংখ্যালঘুসকল এইবাৰ আগুৱাই আহিছে, আমি সেই সংখ্যালঘুসকলৰ ভোট নাপালেও আমাৰ কোনো কথা নাই, মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হ'বই, বৰপেটা সমষ্টি জিকিমে, কোকৰাঝাৰ জিকিমে, কিন্তু তেওঁলোকৰ কাৰণে ভাল, কাৰণ কিয় প্ৰধানমন্ত্ৰীয়ে কৈ আছে সবকা সাথ সবকা বিকাশ, মুখ্যমন্ত্ৰী কৈ আছে সৰ্বস্পৰ্শী সৰ্বব্যাপী। গতিকে এইটো ভাল এটা মেছেজ যাব যদি তেওঁলোকে যদি আমাক জিকাব পাৰে, তেওঁলোকৰ কাৰণেও ভাল, দেশৰ কাৰণেও ভাল, সুন্দৰ আগন্তুক এটা ব্যৱস্থা হ'ব, গণতন্ত্ৰৰ প্ৰতি ব্যৱস্থা হ'ব। গতিকে মই ভাবোঁ যে সংখ্যালঘু সমাজে যদি এই ধাৰাবাহিকতাটো যদি অক্ষুণ্ণ ৰাখে এইকেইদিন, যদি তাত আমি ভবাৰ ধৰণে যিসমূহত মানে নিৰ্বাচনৰ আগে আগে এদিন এক বিশেষ সভাত তেওঁলোকক মানে নিৰ্দেশনা দিয়া বুলি যে কোৱা হয়, যদি এইবাৰ যদি শিক্ষিত চামে যদি এই মাতব্বৰীৰ কথাই হওক বা তেওঁলোকৰ লিডাৰৰ কথা নুশুনি পেলাই যদি বিবেক ভোট দিয়ে আৰু যদি সংখ্যালঘু সমাজ যদি কৃতজ্ঞতা প্ৰকাশ কৰে মোদী ডাঙৰীয়াৰ প্ৰতি, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি, তেতিয়া আমাৰ জাভেদ ইছলাম নিশ্চিত ওপৰত জয়। আৰু যদি কৃতজ্ঞতা প্ৰকাশ নকৰে, কাৰণ কি অৰুণোদয় পাইছেতো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত পাইছে, অৰুণোদয় সমানেই পাইছে, বৰঞ্চ অৰুণোদয় ধুবুৰীত 30% পাইছে হিন্দুৱে পাইছে আৰু বাকী 80% পাইছে ইছলাম ধৰ্মীয়ে পাইছে। প্ৰধানমন্ত্ৰী আৱাস যোজনা 70% পাইছে ইছলাম ধৰ্মীয়ে, 30% পাইছে হিন্দু ধৰ্মীয়ে, ৰেচন কাৰ্ড পাইছে 80% ইছলাম ধৰ্মীয়ে। গতিকে তাত যদি কৃতজ্ঞতা প্ৰকাশ কৰে তেতিয়াহ'লে আমি জিকিম, আৰু যদি কৃতজ্ঞতা প্ৰকাশ নকৰে, তেওঁ যদি ভোট যদি নিদিয়ে, তেতিয়া নিদিলেও মোৰ আপত্তি নাই, তেতিয়াহ'লে আমি হাৰিম। এই কথাটোকে এতিয়া আপোনালোকে এইটো কংগ্ৰেছক কয়, কিন্তু আপোনালোকেও সংখ্যালঘু তুষ্টিকৰণত নামি পৰা বুলি বিভিন্ন অভিযোগ আহিছে, বিশেষকৈ আপোনালোকৰেই জ্যেষ্ঠ বা প্ৰবীণ যিসকল নেতা, যিসকলে আৰ এছ এছৰ শেহতীয়াভাৱে অসমৰ বিজেপি দল বা ভাৰতবৰ্ষৰ বিজেপি দলৰ বিৰুদ্ধে এটা গুৰুতৰ অভিযোগ হ'ল যে আপোনালোকেও সংখ্যালঘু তুষ্টিকৰণত নামি পৰিছে। এয়া বিজেপি দলৰ আৰ এছ এছৰ কিছু সংখ্যক নেতাৰ অনানুষ্ঠানিক অভিযোগ। তো এই যিটো আপোনালোকে হেৰি কৰিছে, এইটো নিশ্চয় ভোটৰ স্বাৰ্থতে কৰিছে। তো যদি বদৰুদ্দিন আজমল হাৰি যায়, তেনেহ'লে বিজেপিয়ে কাক লৈ আপোনালোকৰ যিটো অভিযোগ আপোনালোকৰ বিৰুদ্ধে যে আপোনালোকে সাম্প্ৰদায়িক ৰাজনীতি কৰে, হিন্দুত্ববাদী সাম্প্ৰদায়িক ৰাজনীতি, যদি আজমলেই হাৰি থাকে, ইয়াৰ পিছত আপোনালোকে কাক লৈ সাম্প্ৰদায়িক ৰাজনীতি কৰিব? আমিতো সাম্প্ৰদায়িক ৰাজনীতি কেতিয়াও কৰা নাই। আমাৰ কথা হৈছেতো এপিচমেণ্ট টু নান বাট ৰেচপেক্ট টু অল। আৰু সেই একেখিনি কথা প্ৰধানমন্ত্ৰীয়ে কৈছে, সবকা সাথ সবকা বিকাশ। তেওঁ কেতিয়াও কোৱা নাই যে মুছলমানক এইটো দিব নালাগে, হিন্দুক এইটো দিব লাগে, কাৰণ তেওঁ দেশৰ এগৰাকী প্ৰধানমন্ত্ৰী। ঠিক তেনেকৈ মুখ্যমন্ত্ৰীও কোৱা নাই যে আজি যিমানবোৰ আমাৰ আঁচনি, সেই আঁচনি সমভাৱে তেওঁলোকেও পাইছে আৰু এইটো তেওঁ ৰাষ্ট্ৰধৰ্ম পালন কৰিছে। গতিকে আমাৰ প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰী যিহেতু কৈ আছে যে সৰ্বস্পৰ্শী সৰ্বব্যাপী, সবকা সাথ সবকা বিকাশ, গতিকে কোনোবাই কিবা এই ক্ষেত্ৰত অভিযোগ আনিলেও মোৰ তাতে সেই অভিযোগত উত্তৰ দিবলগীয়া একো নাই। বৰঞ্চ আমাৰ যি আৰ এছ এছৰ যি প্ৰধান মোহন ভাগৱত ডাঙৰীয়াও কেতিয়াও কোৱা নাই যে মাইনৰিটিসকলক ভোট নালাগে। আনকি মুছলিম ৰাষ্ট্ৰীয় মঞ্চকে আদি কৰি বিভিন্ন ধৰণৰ সংগঠন, ৰাষ্ট্ৰীয় যি আমাৰ সংঘ আছে আৰ এছ এছৰ লগতো বহুতে জড়িত, যিসকলে প্ৰকৃত ভাৰতক ভাল পায়, ভাৰতপ্ৰেমী, যিসকলে পেট্ৰিয়টিক, তো যি জাতি ধৰ্মই নহওক কিয় সেই সকলক আমি সকলোৱে আঁকোৱালি লওঁ। কিন্তু যিসকলে দেশৰ প্ৰতি সমৰ্পিত মনোভাৱ নাই, অসমীয়া হৈও দেশৰ বিভিন্ন ধৰণৰ কথা চিন্তা ভাল নকৰে, বা বিভিন্ন জাতি গোষ্ঠী হোৱাৰ পিছতো যদি দেশৰ কাৰণে ভাল চিন্তা নকৰে, আমি তেওঁলোককে আমি কওঁ যে এইটো নিয়ম হ'ব নালাগে, আমি সকলোৱে দেশৰ প্ৰতি সমৰ্পিত। আৰু সকলোৱে ভাৰত বন্দনা কৰি থৈ গৈছে, জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে হওক, অম্বিয়াগিৰি ৰায়চৌধুৰীয়ে হওক, আমাৰ বিভিন্ন মহাপুৰুষসকলে সকলোৱে ভাৰত বন্দনা কৰি থৈ গৈছে। গতিকে সেইটো আদৰ্শৰে দীক্ষিত, আৰু গতিকে দীক্ষিত যিহেতু যে আমি সকলোকে এপিচমেণ্টটো নান, কাকো তোষামত নকৰোঁ, কিন্তু সন্মান সকলোকে কৰোঁ, সেইটো নীতিৰে আমি আগুৱাই আছোঁ।
মোদীজীৰে শাসন কালত ঘৰে ঘৰে ভোক বাঢ়িলে অৰুণোদয় আঁচনিয়ে মহিলাক সন্মান যাচিলে ষ্টাৰ্টআপ ইণ্ডিয়া ষ্টেণ্ড আপ ইণ্ডিয়াই বহু সপোন পূৰালে অমৃত কালত দেশৰ সপোন দীৰ্ঘ হৈ ফুলিলে বেটি বচাই বেটি পঢ়াই দেশ যাব আগুৱাই বিশ্বগুৰু খ্যাতিৰে মা ভাৰতী উজলিল বিকশিত ভাৰতৰ পথ আজি মুকলি জল জীৱনে খোৱা পানী উজালাই দিলে গেছ আয়ুষ্মান ভাৰতে স্বাস্থ্য সেৱাৰে নিৰোগী কৰিলে দেশ বসুন্ধৰাই খিলঞ্জীয়াক ভূমিৰ অধিকাৰ দিলে PM আৱাস যোজনাত বহু ঘৰ বনিলে অসম মালা ভাৰত মালা আঁচনিৰ ফল আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আমাৰ বাট পথ হ'ল কাজিৰঙাৰ খ্যাতি বিশ্বত ৰৈ বৈ গ'ল উৰণীয়া সেতুৰে যান-জঁট নোহোৱা হ'ল অসম ভূমিতে এইমছৰ নিৰ্মাণ হ'ল লাচিতৰ বীৰ গাথাই বিশ্বখ্যাতি লভিলে হাজাৰ হাজাৰ নাচনীয়ে বিশ্বহিলে কহিলে আকৌ এবাৰ মোদী চৰকাৰ বিজেপি এইবাৰৰ নিৰ্বাচনত ইতিমধ্যে আপোনালোকে কেইবাটাও কথা এটা হ'ল আপোনালোকে নৰেন্দ্ৰ মোদীৰ নামতেই ভোট বিচাৰিছে তেখেতক দেখুৱাই ভোট বিচাৰিছে আৰু আপোনালোকে উন্নয়নৰ কথা কৈছে শ্লোগান হিচাপে আৰু উন্নয়নক ক্ষেত্ৰত আপোনালোকে বিভিন্ন আঁচনিৰ কথা কৈছে এই আঁচনিয়েই বিজেপিক এইবাৰ এই যেটো নিৰ্বাচনী বৈতৰণী আপোনালোকৰ আঁচনিয়েই আপোনালোকক নিৰ্বাচনী বৈতৰণী পাৰ কৰাব বুলি আপোনালোক বিশ্বাসী আঁচনিটো ছেকেণ্ডাৰী এইটো কাৰণ আঁচনিটো এটা মানে কৰিব লাগে কাৰণে কৰা হৈছে যে আমাৰ পণ্ডিত দীনদয়াল উপাধ্যায় কৈছিলে যে অন্তোদয়ৰ কথা কৈছিলে নিষ্পেষিত অৱহেলিত বঞ্চিত যিসকলে শেষৰ শ্ৰেণীত আছে তেওঁলোকক যেতিয়ালৈ আমি আপলিফ্ট কৰিব নোৱাৰোঁ তেতিয়া ভাৰতবৰ্ষখন আমি বিকশিত কৰিব নোৱাৰিম এতিয়া আমি যিহেতু অৰ্থনীতিত আমি পঞ্চম অৰ্থনীতি পৰৱৰ্তী সময়ত আমি তৃতীয় অৰ্থনীতি আৰু গৈ গৈ আমি ফাৰ্ষ্ট অৰ্থনীতি ৱৰ্ল্ডৰ ভিতৰত আমি ছুপাৰ পাৱাৰ হ'বলৈ যিহেতু বিচাৰিছোঁ ছুপাৰ পাৱাৰ হ'ব লাগিলে আমি
বিশ্বৰ ভিতৰত আমি ভাৰতবৰ্ষখন আমাৰ 1 নম্বৰ হ'ব লাগিব আৰু সেইটো ইতিমধ্যে লেণ্ডিং এটা কৰিছে কাৰণ কিয় আপুনি দেখিছে যে টাৱান চাইনাকে আদি কৰি আমেৰিকাকে আদি কৰি তেওঁলোকে আগতে তেলৰ কথা কৈছিলে ষ্টিলৰ কথা কৈছিলে শেষলৈ গৈ পেলাই ছেমি কণ্ডাক্টৰৰ কথা ক'লে আৰু সেই ছেমি কণ্ডাক্টৰৰ কাম ইতিমধ্যে গুজৰাট আৰু আমি জাগিৰোডত আৰম্ভ হৈছে গতিকে ভাৰতবৰ্ষ যে এদিন যে ছুপাৰ পাৱাৰ হ'ব যিটো পূৰ্বতে আছিলে যি পূৰ্বতে আমাৰ হেলিকপ্টাৰৰ দৰ্শন আমাৰে দৰ্শন আছিলে ৰেডিঅ'ৰ দৰ্শন আমাৰে দৰ্শন আছিলে কিন্তু সেইবোৰ কংগ্ৰেছৰ আক্ৰমণ মোগলৰ আক্ৰমণ কংগ্ৰেছৰ আক্ৰমণত সেইবোৰ নোহোৱা হৈ গৈছিলে গতিকে নিশ্চিত ওপৰত আমি আগন্তুক দিনত দেশখন বিকশিত কৰাৰ কাৰণেহে কাম কৰিছোঁ তাৰ মাজত দুখীয়াৰ কল্যাণ কৰাটো আমি অন্তৰ্দয়া নীতিৰ আধাৰত সমান্তৰালভাৱে সেইটোও কৰি গৈছোঁ সমান্তৰালভাৱে আমি কানেক্টিভিটি ৰোড কানেক্টিভিটি এয়াৰ কানেক্টিভিটি ৱাটাৰ কানেক্টিভিটি আৰু যি সময়ত ভাৰতবৰ্ষ 1939ত আমেৰিকাই এখন হেলিকপ্টাৰ বনাইছে প্ৰথম 1984ত বনালে আমাৰ ভাৰতবৰ্ষই বনাইছে কিন্তু দৰ্শনটো আমাৰে আছিলে যে পুষ্পক ৰথ বুলি কয় আকাশী ৰথ এই আকাশী ৰথ বা পুষ্পক ৰথ সেইটো দৰ্শনটো ভাৰতৰ দৰ্শন সেই দৰ্শন চাই পেলাই আমেৰিকাই আগতে হেলিকপ্টাৰ বনালে আমি বনালোঁ 1 সিটাৰ হেলিকপ্টাৰ 1984ত সেই একে ভাৰতবৰ্ষৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 16 চন স্থাপন কৰিছিলে হেলিকপ্টাৰ বনোৱা কাৰখানা যোৱা বছৰ এইটো মুকলি কৰিছে আৰু এতিয়া তাত প্ৰতি বছৰে 1000 হেলিকপ্টাৰ প্ৰডাকশ্যন হয় আৰু সেই হেলিকপ্টাৰ আমি বাহিৰত পঠাই আছোঁ অৰ্থাৎ লোকেল ফৰ ভোকেল এতিয়া যুদ্ধক্ষেত্ৰৰ যি আৰ্মীসকলৰ যি ৱেপেন 6,748 কোটি টকা আমি বিদেশত বিক্ৰী কৰিছোঁ পিপি কিট চীনৰ পৰা আনিছিলে পিপি কিট আমাৰ পৰা এতিয়া বেলেগ দেশে লৈ যায় মাস্ক আমি চীনৰ পৰা আনিছিলোঁ এতিয়া আমাৰ পৰা গতিকে এই মোদী ডাঙৰীয়াই যিটো ভাৰতবৰ্ষ বিকশিত কৰাৰ কাৰণে যিটো প্ৰচেষ্টা সমান্তৰালভাৱে মানুহকো আপলিফ্ট যাতে কৰিব পাৰোঁ কাৰণ তেখেতে কৈছে কি ধৰ্ম বহুত থাকিব পাৰে ভাৰতবৰ্ষৰ কিন্তু জাতি আছে 4টা এটা জাতি হৈছে দুখীয়া এটা হৈছে মহিলা এটা হৈছে কৃষক আৰু এটা যুৱক এই 4টা জাতিক যেতিয়া আমি আগুৱাব পাৰিম তেতিয়া নিশ্চিত ওপৰত ভাৰতখন বিকশিত হ'ব ৰঞ্জিত দাস ডাঙৰীয়া আপুনি 2টা সমষ্টিৰ তদাৰকৰ দায়িত্বত আছে আপোনাৰ দলৰ পৰা ধুবুৰী আৰু কোকৰাঝাৰ আপোনাৰ মতে এই 2টা সমষ্টিৰ দুইটাতে আপুনি জিকিব বুলি দাবী কৰিব কিন্তু বাস্তৱ ছবিখন কি বাস্তৱ আমি কোকৰাঝাৰখন আমি 2 লাখতকৈ অধিক ভোটত আমি জিকিম নম্বৰ 2 ধুবুৰীখনত আমি ট্ৰাইংগেলাৰ কণ্টেষ্টত থাকিম যদি ধৰ্মীয় সংখ্যালঘুৰ ভোট যদি আমি 5 লাখ পাওঁ তেতিয়াহ'লে নিশ্চিত ওপৰত আমি জিকিম কিন্তু ধৰ্মীয় সংখ্যালঘুৰ ভোট কিমান পাওঁ সেই কথাষাৰ আমি এতিয়া ক'ব নোৱাৰোঁ মই কৈছোঁৱে যদি কৃতজ্ঞতা বোধ যদি কৰে কৃতজ্ঞতা স্বীকাৰ যদি কৰে ধৰ্মীয় সংখ্যালঘু মানুহসকলে মোদী ডাঙৰীয়াৰ যি সবকা সাথ সব বিকাশক যদি সন্মান প্ৰদৰ্শন কৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যদি সৰ্বস্পৰ্শী সৰ্বব্যাপী আঁচনিক যদি সন্মান প্ৰদৰ্শন কৰে কাৰণ কিয় আজি নিযুত মইনা আঁচনি হওক অৰুণোদয় হওক আমি সকলো ক্ষেত্ৰত কাৰো ক্ষেত্ৰত আমি হেৰি কৰা নাই বাগবৰতে হওক আপুনি জলেশ্বৰতে হওক সকলোতে এই আঁচনিবোৰ পাইছে তেতিয়া যদি হয় তেতিয়াহ'লে নিশ্চিতৰ পৰা আমি ধুবুৰীখনে জিকিব পাৰিম কিন্তু মই এতিয়াও সেইটো মই পাৰিম বুলিহে কৈছোঁ আপুনি দলৰ ৰাজ্যিক সভাপতি আছিল সুদীৰ্ঘকাল আছিল আপুনি কেন্দ্ৰীয় কেবিনেট মন্ত্ৰীও কিমানটা সিটত অসমৰ নিৰ্বাচনত বিজেপি এবাৰ জয়লাভ কৰিব আমাৰ বিজেপি ইউপিপিএল এজিপি মিত্ৰজোঁটৰ আমি যিহেতু আমি পূৰ্বতে আমি 4খন সিট জিকিছিলোঁ এটা সময়ত বিজেপি সৰ্বানন্দ সোণোৱাল সভাপতি হোৱাৰ পিছত আমি 7খন জিকিলোঁ মই সভাপতি দায়িত্ব পোৱাৰ পিছত 9খন জিকিলোঁ সেই টেঞ্চটো চালেতো 11খনটো ইজিলি পাব লাগে গতিকে মই আশা ৰাখিছোঁ যে 11তকৈ বেছি হ'বগৈ 12তকৈ হয়তো অধিক হ'ব পাৰে নহ'ব পাৰে কিন্তু নিশ্চিত ওপৰত 11-12ৰ মাজত থাকিব সেইটো যদি অতিৰঞ্জিত যদি নকৰোঁ নিৰ্বাচনী ফলাফলৰ পিছতে ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে মন্ত্ৰীসভা সাল সলনি হ'ব নিশ্চয় এটা কথা গম পোৱা গৈছে যে সেই মন্ত্ৰীসভা সাল সলনিত মন্ত্ৰীসকলৰ যিটো পাৰফৰ্মেঞ্চ এই পাৰফৰ্মেঞ্চটো কাউণ্ট হ'ব সেই ফালৰ পৰা ৰঞ্জিত দাস কিমান সফল হৈ থাকিব বুলি ভাবিব যদি মুখ্যমন্ত্ৰীয়ে যদি সেইটো যদি কাউণ্ট কৰে মইতো ভালে পাম তেখেতক কাৰণ আজি নিৰ্বাচনৰ যিমানখিনি প্ৰচাৰ সেই প্ৰচাৰটো মোৰ 3টা বিভাগক লৈ পেলাই আজি যি ৰেচন কাৰ্ড 42 লাখ মানুহক ৰেচন কাৰ্ড দিছোঁ আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি দূৰদৰ্শী চিন্তা আৰু লগতে আমাৰ বিভাগৰ প্ৰথমতে মই আহ্বান জনাইছিলোঁ যে ধনী মানুহে ৰেচন কাৰ্ড পৰিহাৰ কৰিব লাগে পিছত মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'লোঁ যে আপুনি কওক তেওঁ কোৱাৰ পিছতো বহুতে পৰিহাৰ কৰিলে পিছলৈ কি কৰিলোঁ আমি আধাৰ ছেডিং কৰিলোঁ আধাৰ কাৰ্ড থকাৰ লগত সংযোগ কৰাই দিলোঁ সংযোগ কৰাই দিয়াৰ পিছত দেখিলোঁ যে মোৰ বিভাগৰ মানুহৰ গাফিলতিৰ কাৰণে পূৰ্বৰ চৰকাৰৰ দিনত 48 লাখ ডুপ্লিকেট ৰেচন কাৰ্ড আছিলে এই যে আমি 42 লাখ ৰেচন কাৰ্ড দিলোঁ নতুনকৈ ভাৰত চৰকাৰৰ পৰা আমি এটাও কোটা পোৱা নাই আমাৰ যিটো 84% যিটো NFS কোটা
সেই কোটাৰ আধাৰতে দিছোঁ। কিন্তু আমি ন্যায় দিছোঁ মানুহক যিটো অন্যায় কৰি আছিলে, আৰু সেইটোৰ আধাৰত 42 লাখ মানুহে নতুন ৰেচন কাৰ্ড পোৱাটো মোৰে পৰম সৌভাগ্য। আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া দূৰদৰ্শী চিন্তাৰ ফলস্বৰূপে মই মন্ত্ৰী হিচাপে যিখিনি কৰিব পাৰিছোঁ। আমিতো সেই ৰেচন কাৰ্ডৰ কথাই কৈ আছোঁ। আজি আমি কৈ আছোঁ প্ৰধানমন্ত্ৰী আৱাস যোজনা 20 লাখ ঘৰ আমি পাইছিলোঁ, আৰু 20 লাখৰ 20 লাখে সম্পূৰ্ণ কৰিছোঁ। সেইটো আমাৰ বিভাগৰ সফলতা। আজি আমি কৈছোঁ লাখপতি বাইদেউৰ কথা। ইতিমধ্যে লাখপতি বাইদেউ আমি 8 লাখ কৰিছিলোঁ। মাননীয় মুখ্যমন্ত্ৰীৰ ইচ্ছা হৈছে কি সকলোকে লাখপতি কৰিব লাগে, সেইটো মোৰে বিভাগ। সেইটো হিচাপে যদি কাউণ্ট কৰা যায়, তেতিয়াহ'লে নিৰ্বাচনততো এইবাৰ মোৰ বিষয় তিনিটা লৈ পেলাই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ভাষণ দিছে। ৰঞ্জিত দাস ডাঙৰীয়া, আপুনি যি ধৰণে কৈছে সঁচাকৈ যে আপোনাৰ ডিপাৰ্টমেণ্টক লৈয়ে গোটেই নিৰ্বাচনটো হেৰি হৈছে। আমি আশা কৰিছোঁ যে আপোনাৰ সফলতা অব্যাহত থাকক, আৰু আপুনি বিভিন্ন ব্যস্ততাৰ মাজতো আপুনি এতিয়া এই ৰাতিখন আপুনি এৰিলে যাব, ধুবুৰীলৈ যাব। ইমান ব্যস্ততাৰ মাজতো প্ৰথম খবৰক আপুনি সময় দিলে। আপুনি দাবী কৰিছে যে অতি কমেও আপোনালোকে 11খন আসন, অতি কমেও 11খন আসন পাব, আৰু তাৰপিছতে আপুনি মন্ত্ৰীসভা সালসলনিৰ ক্ষেত্ৰতো যথেষ্ট গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। মই আপোনাক প্ৰথম খবৰৰ তৰফৰ পৰা আপোনাক নিৰ্বাচনী সফলতা বাবে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ, আৰু আপুনি আমাক সময় দিলে তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। ময়ো ধন্যবাদ জনাইছোঁ, কাৰণ প্ৰথম খবৰৰ লগত মোৰ পোনপটীয়া সাক্ষাৎকাৰ, যদিও খগেন কলিতা বুলি সকলোৱে জানে, খগেন কলিতা ডাঙৰীয়াৰ লগত বা আপোনাৰ লগত হৈছিলে, কিন্তু প্ৰথম খবৰ বুলি হোৱা নাছিলে। মই প্ৰথম খবৰকো শুভেচ্ছা দিছোঁ, যাতে প্ৰথম খবৰে যাতে আগন্তুক দিনত আৰু অধিক যাতে আগুৱাই গৈ পেলাই সমাজত সেৱা কৰিব পাৰে। ধন্যবাদ।